হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আপোনালোক সকলোকে দীপশিখা দলে চিন্তা ব্লগ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আৰু ঘৰত থাকিলে বোৱাৰী মানুহ কাম কৰি থাকোঁ ন, বহুত এলাহ লাগে। এনেই থকা সময়তো মানে এলাহ লাগে, মোবাইলটো চাব মন নাযায় আৰু ভিডিঅ' এডিট কৰিব মন নাযায়, চ' ভিডিঅ' দিব নোৱাৰোঁ। আৰু চাওক গাইছ, ময়ো কামত লাগি গৈছোঁ আৰু এয়া হৈছে মোৰ গাঁৱৰ লাইফ। আগতে মই জাৰিবও নাজানো আৰু চালিবও নাজানো, এতিয়া কিন্তু শিকিছোঁ দেই। সময়ৰ সোঁতত শিকিবই লাগিব। আগতে মই শিকিম বুলি ক'লেও মানে মায়ে কয়, থোৱাহে পিছত শিকিবা, বহুত দেৰি হ'ব, এনেকেই কয় মানে আমাক নিশিকালে আৰু। হ'লেও কেতিয়াবা মায়ে কৈ শিকিব, কিন্তু আমাৰ এলাহ লাগে। ছোৱালী জীৱনটোত মানে মা আছে বুলি ভাবিয়ে সেইটোত মানে কৰিব মন নাযায়। কিন্তু এতিয়া মই শিকোঁ, কিন্তু নোৱাৰোঁ বুলি নাথাকোঁ এনেই বহি, মই শিকোঁ, বহুত মানে বেছি চেষ্টা কৰোঁ। এতিয়াতো আৰু খেতিৰ ছিজন, বাও ধান কাটিব নাজানো যিহেতু, আৰু আমাৰ আগতে ৰোৱা ধানহে কাটিছিলোঁ, থিয় হৈ থাকে, কিন্তু বাও ধান যে শুই থাকে, সেইটো কাৰণে মোৰ বহুত বেছি প্ৰব্লেম হয়। হ'লেও মানে মই নিজে কৰিব চেষ্টা কৰোঁ, শিকিছোঁ মাৰ লগত গৈ গৈ, আৰু মায়ে মৰমতে আকৌ নালাগে ইমান দেৰি থাকিব বুলি কয়, হ'লেও মই লগত থাকোঁ, মাক অকলে এৰি নিদিওঁ। মাৰ কিমান কষ্ট হয় ন, সেইটো কাৰণে ময়ো লগতে যাওঁ। এতিয়া অলপ অলপ পাৰিছোঁগৈ, আৰু বহুত এলাহ লাগে দেই, বাও ধানটো বহুত টান। আমাৰ চাঙৰ তলত যে এয়া পানী আছিলে, এয়া শুকাই শুকাই ইয়াত পালেহি। চাওকচোন, এইখিনি শুকাব বাকী আছে। আৰু এতিয়া মই ঘৰত থকা সময়ত নিজে মানে অলপমান খেতিত লাগিছোঁ। য'ত আমাৰ ঘৰ হ'ব তাতে ওখকৈ মাটি পেলাই থৈছিলে, চ' মই ধুনীয়াকৈ কোৰেৰে খান্দি খান্দি এয়া চাওক এনেকৈ মিহি কৰি পেলালোঁ, দেখিছেনে? বহুত গৰম দেই। ঠাণ্ডা দিন হ'লেও মানে কাম কৰিলে গৰম উঠি যায়। এয়া চাওক, মই গোটেইখিনি কৰিলোঁ, আৰু মই ৰাতি এয়া ধুনীয়াকৈ ধনিয়া তিয়াই থৈ দিছোঁ। চাওকচোন, এয়া মই ধুনীয়াকৈ তিয়াই দিলোঁ। চ' মৰ্ণিং হোৱাৰ লগে লগে মই শুই উঠি বাহিৰত আহিলোঁ, এয়া চাওক লৈ আহিলোঁ, আৰু দেখিছানে? এতিয়া ময়ো এতিয়া তলত নামি সিঁচি দিওঁগৈ। বৰষুণ দিলেও মানে তাত বেয়া হৈ যায় যে, বোকা হৈ যায়, সেইটো কাৰণে মৰ্ণিং টাইমতে সিঁচিছোঁ। এইবোৰ কৰি মই বহুত বেছি ভাল পাওঁ, এনেই থাকিব মন নাযায় মানে মোৰ মনটো। কি কৰোঁ কি নকৰোঁকৈ লাগি থাকে। ঘৰত প্ৰায় কাম মোৰ কমেই থাকে, মানে ঘৰৰ কামখিনিনো কিমান আৰু ন, ভাত বনাব লাগে, বাচন ধুব লাগে, সেইখিনিয়ে আৰু। চ' এতিয়া পথাৰৰ ছিজন, সময়েই নাপাওঁ। এতিয়া ৰাতিপুৱা শুই উঠিয়ে গা পা ধুব লগা হয় যে, চৰ্দি লাগি গৈছে মোৰ, জানেনে? পথাৰত যোৱা সময়তো মানে কুঁৱলী পৰি থাকে, ভৰিত একদম ঠৰঙা লাগি যায়। লাই শাকৰ বীজো আছিলে, সেইটো এতিয়া মই সিঁচিম। এয়া চাওক, মই পলিথিনতে লৈ আহিছিলোঁ বাৰু, আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া মই ধুনীয়াকৈ সিঁচি দিম চাৰিওফালে, পিছত সেইকেইটা গজিলেও মানে বহুত, আমি খাই শেষ কৰিবই নোৱাৰিম। সেইটো কাৰণে লাগি গৈছোঁ আৰু নিজে ঘৰত থকা কেইদিন। যেতিয়া মই ঘৰত থাকোঁ ন, মা দেউতাৰ লগত ফেমিলি ভিডিঅ' দিওঁ বা কিবা দিওঁ, সেইবোৰ কিন্তু চকুত নপৰে। যেতিয়া মই হাজবেণ্ডৰ ওচৰত যাওঁ, তেতিয়া মানে ভিডিঅ' কেইটামান দিওঁ নহয়, তেতিয়া মানুহবিলাকৰ চকু পৰে। মা দেউতাকক এৰি একদম গিয়েকৰ লগত আছে, তাইহে একেবাৰে ডাঙৰ দীঘল কৰি পঢ়াইছিলে। আৰে মই বিয়া হৈছোঁ হাজবেণ্ডৰ কাৰণে, ঘৰকো চাম, হাজবেণ্ডকো চাব লাগিব, মোৰো মনত পৰে ন, সেইটো কাৰণে যাব লগা হয়। আৰু ঘৰত মা দেউতাক নাচালে তেতিয়া মানুহে ক'বলৈ ভাল, কিন্তু মইতো চাওঁ ন। খেতিৰ সময়ত মই ঘৰতে থাকোঁ, কিন্তু তেনেকৈ ক'ব নালাগে মানুহক, মোৰ বেয়া নালাগে পিছে। গোটেই কামখিনি আজৰি কৰি এতিয়া মই আহিলোঁগৈ। দেউতাই ক'লে, বোৱাৰী মই আজি ৰুটি খাম, সেইটো কাৰণে ময়ো ভাবিলোঁ বনায়ে দিওঁ। এয়া মই লাগি আছোঁ পূৰা কামত, দেখিছেনে? আৰু তাইও চাই আছে, তাই মানে ভিডিঅ' কৰিব। আৰু এইজনীতো ক'বই নালাগে, মোৰ পুতলাটো, মোৰ লগতে থাকে, মই বহুত বেছি ভাল পাওঁ তাইক। আৰু গাঁৱৰ মানুহে কয় দেই, মোৰ ছোৱালী নিচিনা, একদম মোৰ নিচিনাই হেনো। দেউতাই হাঁহি আছে পূৰা। এয়া চাওক, মই ধুনীয়াকৈ মিক্স কৰি আছোঁ, এটা হাতে কেমেৰা এটা হাতে কাম, আৰু ছোৱালীজনীক এইবাৰ লগাই দিছোঁ। এয়া চাওক, ময়ো কামত লাগি গৈছোঁ আৰু। মায়েও এইফালে তাইক চাই আছে, এয়া নাপচি ওলাইছে, টানো হেঙুন ওলাইছে দেই। আৰু এইবাৰ দেউতাই বনোৱাত লাগিছে, মই বেলি আছোঁ যে, এজনীয়ে কৰি থাকিলে সোনকালে নহয়, সেইটো কাৰণে দেউতাই বনাই আছে। আৰু সৰু দেউতাই মানে চাই আছে, দেউতাক চাহ খাই যাবৰ কাৰণে বহুৱাই থৈছোঁ। এয়া ময়ো লাগি আছোঁ আৰু। চাওক,
এতিয়া চবেই চাহ খাইছে, বনায়ো আছে, চাহো খাইছে, কামত যাব যিহেতু তাতে লাগি থাকিলেতো নহ'ব। আৰু এতিয়া ময়ো খাইছোঁ আৰু টেষ্টি লাগিছিলে বাৰু দেই খাই। পিম্পলছ হৈছে কিন্তু মোৰ। মানুহে কয় প্ৰেমত পৰিলেহে পিম্পলছ হয়, কিন্তু মইতো প্ৰেমত পৰা নাই, কিয় পিম্পলছ হৈছেনো? এইবোৰ চব মিছা কথা, এনেই কোৱা কথা আৰু দেই। মৰ্ণিং ৰুটি বনাই খোৱাৰ পাছত এয়া দেউতাই লৈ আহিলে মাছ, এয়া চাওক। আৰু এতিয়া মই মাছ বাচিম, কিন্তু মই একেবাৰে বেয়া পোৱা কামটো হৈছে মাছ বচা কামটো। কিন্তু মোৰ ভালতে পৰিল, মাও নাই সেই সময়ত, সেইটো কাৰণে মই গা নোধোৱাৰ আগতে মাছখিনি বাচি মানে ধুনীয়াকৈ থৈ দিওঁ। কাম কৰি থকা সময়তে মোৰ হাজবেণ্ডে ফোন কৰিলে, মোৰো বহুত বেছি ভাল লাগিলে আৰু ময়ো কথা পাতি পাতি ভিডিঅ'টো অন কৰি থৈছিলোঁ আকৌ। কথা পাতি পাতি কাম কৰোঁতে কৰোঁতে মানে কেনেকৈ কামবোৰ পাৰ হৈ যায় গমেই পোৱা নাযায়, হয়নে নহয় বাৰু? মোৰ ক্ষেত্ৰতে নহয়, চবৰ ক্ষেত্ৰতে হয়। আৰু মোৰ পিছফালে চাওকচোন, ছোৱালীজনী পূৰা মডেল দি আছে, তাই মানে পজ দি আছে, ভিডিঅ' অন হৈ আছে বুলি গম পাই যে। তাই কিন্তু বহুত মৰম লগা দেই, তাই অকল মোৰ লগতে থাকে। গোটেই মৰ্ণিং কাম শেষ হোৱাৰ পাছত মই গা পা ধুই মেলি আজৰি হৈ ধুনীয়াকৈ ষ্টাইল কৰিলোঁ দেই। ইফালে আকৌ মা পাকঘৰত বহুত বিজি আৰু ময়ো তাকে চাব যাওঁ মায়েনো কি বনাই আছে আপোনালোকক দেখাম। আমাৰ মিচিং ষ্টাইল, মাৰ আগৰ দিনৰ ষ্টাইল চাওক, ঔটেঙা আৰু মাছ একেলগে সিজাই আছে চাওক। আৰু মাক দেখি নাহাঁহিব দেই কাপোৰ চাপোৰ পিন্ধা নাই বুলি। মায়ে গা ধুই আহি মানে এনেকেই আছে আৰু এনেকেই চব্জি বনাই আছে দেই। আৰু মায়ে এনেকেই নাথাকে, কিন্তু মাৰ দিনৰ আগৰ প্ৰায় মানুহবোৰ আমাৰ গাঁৱৰ চব এনেকেই থাকে, মেথনি মাৰি থাকে। আৰু ময়ো মনে মনে বহি আছোঁ। মায়ে কিন্তু মোৰ হাতৰো পচন্দ কৰে, মাৰ হাতৰ কিন্তু বহুত টেষ্টি, যাদু আছে দেই। সেইটো কাৰণে মই ক'লোঁ মা আপুনিয়ে বনাওকচোন, মই আপোনাৰ বনোৱা আজি খাম। মায়ে বনাই আছে, এয়া চাওক। আৰু বনাই আছে, সি উতলিছে আৰু এয়া চাওক, হৈছেগৈ আৰু চাওকচোন, দেখিয়ে ভাল লাগি গৈছে। ঔটেঙা আৰু মাছটো মোৰ প্ৰায় খুবেই প্ৰিয়। এতিয়া মাথো খোৱাৰহে কথা দেই। দেউতাও বহিলে আৰু এয়া মাৰ কাৰণে বাঢ়িলোঁ। আৰু এয়া চাওক, দেউতাও খাই আছে। এয়া নাহাঁহিব দেই, এয়া আকৌ মোৰ কাৰণে চাওক, মাছখিনি এনেকুৱা হৈ গ'ল, কিমান টেষ্টি লাগিছে সঁচাকৈ। মোৰ বহুত ফেভাৰিট মাছ আৰু ঔটেঙা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে লৈছোঁ বিদায়, বাই বাই।